হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চাউলেৰে বনোৱা মিঠাই। এই মিঠাইটো চাউলেৰে বনোৱাৰ কাৰণে হেল্ডি হয় আৰু বহুতো টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সহজ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাচন এটা লৈছোঁ আৰু ইয়াতে মই বাসমতি চাউল 2 কাপ দি দিলোঁ। আৰু এই বাসমতি চাউলখিনি মই ইয়াত 2-3বাৰ পানী দি পেলাই ভালদৰে মোহাৰি চাফা কৰি ল'ম এই চাউলখিনি। আৰু এয়া চাওক, খৰাহী এটাত মই থৈ দিছোঁ পানীখিনি যাতে একেবাৰে ওলাই যায়। তাৰপিছত এখন ধুনীয়া বগা কাপোৰ লৈছোঁ। ইয়াতে চাউলখিনি 5 মিনিটৰ কাৰণে মই এনেকৈ মেলি থৈ দিম যাতে পানীখিনি একেবাৰে নাইকিয়া হৈ যায় চাউলখিনিৰ পৰা। এয়া চাওক, চাউলখিনি একেবাৰে শুকান হৈ গৈছে, অলপো পানী নাই। এতিয়া মই কেৰাহী এটাত সেই চাউলখিনিয়ে ইয়াতে দি পেলাই আৰু অকণমান সময় ৰোষ্ট কৰি ল'ম যাতে একেবাৰে চাউলখিনিত পানী নাথাকে। মিডিয়াম ফ্লেমত চাউলখিনি 1 মিনিটৰ কাৰণে এনেকৈ ৰোষ্ট কৰি ল'ম যাতে একেবাৰে চাউলখিনি শুকাই যায়। আৰু এয়া চাওক, চাউলখিনি আমাৰ হৈ গ'ল, একেবাৰে শুকান হৈ গৈছে। আৰু এতিয়া এইখিনি অকণমান সময় ঠাণ্ডা হ'লে মই মিক্সাৰ জাৰত মাৰি ল'ম, গ্ৰাইণ্ড কৰি ল'ম। চাউলখিনি ঠাণ্ডা হোৱাৰ পিছতে এয়া মই মিক্সাৰ জাৰত দি পেলাই চাউলখিনি গ্ৰাইণ্ড কৰি ল'ম। আৰু এই চাউলৰ পিঠাগুড়িখিনি চালিব নালাগে, এনেকৈয়ে মিঠাইটো বনালে বেছি ভাল হয়। আৰু এতিয়া মই গেছৰ ওপৰত কেৰাহী এটা উঠাই আজি মিঠাইটো বনাবৰ কাৰণে ইয়াত 2 কাপ গাখীৰ লৈছোঁ। আৰু এই প্ৰথমতে গাখীৰখিনি ভালদৰে এবাৰ উতল আহিব লাগিব। গাখীৰখিনি ভালদৰে উতলি অহাৰ পিছত এতিয়া মই ইয়াতে বাটাৰ এচামুচ দি দিছোঁ। আপোনালোকে ঘি এচামুচো দি দিব পাৰে, কিন্তু বাটাৰটো দিলে বেছি টেষ্টি হয় এই মিঠাইটো। আৰু ইয়াতে মই শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। আপোনালোকে ফ্ৰেছ নাৰিকলৰ গুড়িটোও দি দিব পাৰে। আৰু এই নাৰিকলখিনি দিয়াৰ পিছত এয়া গাখীৰৰ লগত ভালদৰে আৰু মিলাই পেলাই মই 1 মিনিটৰ কাৰণে এনেকৈ লৰাই থাকি গাখীৰখিনি উতলাই ল'ম। গাখীৰখিনি উতলাই লোৱাৰ পিছত এয়া চাউলৰ গুড়িখিনি দি ভালদৰে লৰাই থাকিব লাগিব। আৰু এই চাউলৰ গুড়িখিনিয়ে গাখীৰখিনি লগে লগে এবজৰ্ব কৰি লৈছে। এই চাউলৰ গুড়িখিনি চুজিৰ দৰে ফুলি উঠিব। আৰু এয়া চাওক, ভালদৰে মিলাই লোৱাৰ পিছত এয়া চাওক, ডোটো একেবাৰে আৰু অকণমান গাখীৰ কম হোৱা যেন লাগিলে মই ইয়াতে আধা কাপ গাখীৰ অকণমান দি দিছোঁ। আৰু এতিয়া ভালদৰে সকলোখিনি বস্তু ভালদৰে মিলাই একেবাৰে শুকান কৰি পেলাব লাগিব। এই গাখীৰখিনি একেবাৰে শুকুৱাই পেলাব লাগিব আমাৰ এই মিশ্ৰণখিনি। আৰু ইয়াতে মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অকণমান দি দিছোঁ। আৰু কাজু আৰু আলমণ্ড বাদামো মই ইয়াতে অকণমান দি দিছোঁ। আৰু এতিয়া সকলোখিনি বস্তু ভালদৰে আকৌ এবাৰ মিলাই ল'ব লাগিব। আৰু মই আজি এই মিঠাইটোত চেনি ব্যৱহাৰ নকৰোঁ, মিল্ক মেড দিয়ে মই এই মিঠাইটো বনাম। আপোনালোকে চেনি দি দিব পাৰে। আৰু এই মিঠাইটো চাব আপোনালোকে খুব সহজ। আৰু ইয়াতে মই কোনো আটা, ময়দা, চুজি বা কোনো মাৱা ব্যৱহাৰ কৰা নাই। এই মিঠাইটো এবাৰ নিজে বনাই খালেহে টেষ্টটো গম পোৱা যায়। মিল্ক মেড দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম কৰি পেলাই এই মিশ্ৰণখিনি 2 মিনিটৰ কাৰণে মই লৰাই একেবাৰে ড্ৰাই হৈ যাব লাগিব। তেতিয়ালৈকে এনেকৈ মই ভাজি থাকিম। আৰু আমাৰ এই মিঠাই বনাবৰ কাৰণে এই মিশ্ৰণখিনি একেবাৰে শুকান হৈ যাব লাগিব। আৰু চাব, একদম আটা মৰাৰ নিচিনা এটা ডো এটা প্ৰস্তুত হৈ যাব লাগিব। তেতিয়ালৈকে মই এনেকৈ কেৰাহীত দি পেলাই ধুনীয়াকৈ ভাজি থাকিম। এয়া চাওক, মিশ্ৰণখিনি পূৰা ড্ৰাই হৈ গৈছে। আৰু এতিয়া মই বেলেগ এখন প্লেটত এয়া ঘি অকণমান সানি লৈছোঁ যাতে আমাৰ এই মিঠাইৰ মিশ্ৰণখিনি ইয়াতে দিলে লাগি নধৰে। আৰু আমি গৰমে গৰমে এতিয়া এই প্লেটকেইখনত দি পেলাই মই এয়া পিঠাগুড়িৰ মিঠাইৰ মিশ্ৰণখিনি ইয়াতে দি দিম। আৰু এয়া চাওক, ধুনীয়া হৈছে, ড্ৰাই হৈছে। মই অকণমান হাতেৰে চুব পৰা গৰম অৱস্থাতে মই এনেকৈ মিলাই লৈছোঁ। আৰু এখন পেচুলাৰ সহায়ত এনেকৈ ওপৰটো মিহি কৰি লৈছোঁ। আৰু এনেকৈ লগে লগে থ'ব লাগিব, তেতিয়াহে আমাৰ ভালকৈ মিঠাইটো ছেট হৈ যাব। আৰু চাওক, ওপৰত মই এনেকৈ চেৰি দি পেলাই সজাই লৈছোঁ, তেতিয়া দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু এতিয়া মই এইখিনি 15 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। আপোনালোকে ফ্ৰিজতো থ'ব পাৰে, মই বাহিৰতে থৈ দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে।
15 মিনিটৰ পিছত এয়া মিঠাইখিনি ছেট হৈ গৈছে আৰু এতিয়া এই চুৰি এখনেৰে মই কাটি ল'ম আৰু এই মিঠাইটো ফ্ৰিজত থ'লে 5-6 দিনলৈকে ভাল হৈ থাকে আৰু এয়া জন্মাষ্টমীত এয়া আলহীক মই এয়া নিজে বনোৱা মিঠাই খুৱাইছিলোঁ তেওঁলোকে বহুত ভাল পাইছে টেষ্টিও হৈছে আৰু হেলদিও হয় কাৰণ এইটো মই চাউলৰ গুড়িৰে বনাইছোঁ এই মিঠাইটো আৰু মিঠাইটো খাবলৈ বহুত টেষ্টিও হৈছে আৰু এই চাউলৰ মিঠাইটো নিজে বনাই যেতিয়া খাব তেতিয়াহে টেষ্টটো গম পোৱা যায় আৰু আপোনালোকেও বনাই খাব পাৰে আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ থেংক ইউ